প্ৰতিবেদন বুলি নকওঁ মই, যিহেতু CM দায়িত্ব লৈছিল, তেওঁ এখন তদন্ত কমিটি প্ৰতিবেদন দাখিল কৰিলে। তেখেতৰ যিখনত দিলে সেইখনত মই সন্তুষ্ট 100% নহয়, কিছুসংখ্যক সন্তুষ্ট, কিন্তু মই বিচাৰিছিলোঁ পূজা শইকীয়া, ঋষিকেশ ঠাকুৰে এৰেষ্ট হোৱাটো মানে প্ৰশাসনীয় বিভাগৰ পৰা। এতিয়া তদন্ত কমিটিৰ প্ৰতিবেদন তেওঁলোকক নিলম্বন কৰিছে 6 মাহৰ বাবে, কিন্তু মই ভাবি আছোঁ যিহেতু মই এখন থানাত এজাহাৰ দিয়া আছে পূজা শইকীয়া, ঋষিকেশ ঠাকুৰীয়াৰ নামত, সেই এজাহাৰখনৰ ওপৰত কি ব্যৱস্থা লয় প্ৰথমটো মই আৰক্ষী প্ৰশাসনৰ ওচৰত সোধা পোছা কৰি মানে সুধিম তেওঁলোকক কি ব্যৱস্থা লয় তেওঁলোকে। আৰু মোক আগতে কৈছিল যে এইটো চৰকাৰী কিবা নিয়ম মতে মানে হেৰি কি কয় মানে যেনেকৈ ভানুপ্ৰিয়া মিছনক প্ৰথমতে ছাছপেণ্ড কৰিছে তাৰপিছতে এৰেষ্ট কৰিছে, তেনেকুৱা কিছুমান নিয়ম নীতি আছে বুলি মোক জনাইছিল আগতে। গতিকে সেইখিনি জানি লওঁ কি হয় তেওঁলোকে, কিন্তু মই সম্পূৰ্ণ 100% মানে হেৰি নহয়, মানে সন্তুষ্ট নহয়। আজি যদি ডক্টৰে ডিউটিৰ সময়ত গাফিলতি নকৰিলেহেঁতেন তেতিয়াহ'লে হয়তো মোৰ সন্তানটো আজি মই ঘৰত লৈ আহিব পাৰিলোহেঁতেন, যদি টোপনি মাৰি নাথাকিল হয়। আৰু কিছুমানে কৈছে ভানুপ্ৰিয়া মিছনৰ তেওঁ গাখীৰ বনাব যোৱা বুলি এটা কথা হৈছে। তেওঁ গাখীৰ বনাব যাওঁতে অন্ততঃ তেওঁৰ লগত যোন আছিল তেওঁ দায়িত্ব যে মই গাখীৰ বনাব যাওঁ, তই চাবি বা তুমি চাবা বুলি কাৰোবাক ক'ব লাগিছিল, নোকোৱাৰ কাৰণে আজি এই ঘটনাটো সংঘটিত হ'বলৈ পালে।